নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আপোনালোকৰ মাজলৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়ে এটি ভিডিঅ' লৈ আহিছোঁ, অৰ্থাৎ জুবিন গাৰ্গৰ এটি ভাল খবৰ লৈ আহিছোঁ। কণ্ঠশিল্পী জুবিন গাৰ্গৰ ভাল খবৰটো কি জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে কোনে কোনে মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গক ভাল পায় এটি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে অসমৰ লগতে ভাৰতৰ সকলো অভিনেতা অভিনেত্ৰী কলা কৌশলী চেলিব্ৰিটিসকলৰ বিষয়ে আগতীয়াকৈ জানিবলৈ আছামিজ ব্লগাৰ NS চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। হয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ জুবিন গাৰ্গৰ ভাল খবৰটোৰ বিষয়ে আপোনালোকক জনাবলৈ। অসমৰ কণ্ঠশিল্পী অৰ্থাৎ জুবিন গাৰ্গ অসমৰ হিয়াৰ আমঠু, সকলোৱে আমি জানো। তেওঁৰ গীত সদায় আমি ভাল পাওঁ। তেওঁ গীতৰ মাজেৰে অসমৰ ৰাইজৰ হৃদয়ত ঠাই পাবলৈ সক্ষম হৈছে। তেওঁ জীৱনজোৰা সংগীতৰ লগতেই জড়িত হৈ আছে আৰু তেওঁক আমি সকলোৱে ভাল পাওঁ। আৰু তেওঁ গীত নুশুনা মানুহ নাই, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে আমি তেওঁৰ গান শুনি ভাল পাওঁ। আৰু এই মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গক এইবাৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড পাবলৈ সক্ষম হ'ল আমাৰ মৰমৰ কণ্ঠশিল্পীগৰাকী। তেওঁক এইবাৰ প্ৰদান কৰিলে ডক্টৰ ভূপেন হাজৰিকা বঁটা সন্মান। আৰু এই সন্মানটি পাই তেওঁ নিজে সুখী, লগতে অনুৰাগীসকলে তেওঁক সকলোৰে শুভেচ্ছা উপচাৰ তুলিছে। আপোনালোকেও তেওঁক শুভেচ্ছা জনাব। লগতে আমাৰ চেনেলৰ তৰফৰ পৰাও মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গলৈ ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড পোৱাৰ বাবে তেওঁক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ অনাগত দিনত আৰু নতুন নতুন কাম কৰি অৰ্থাৎ নতুন নতুন সংগীত আৰু চলচ্চিত্ৰ নিৰ্মাণে তেওঁ সদায় অসমবাসীৰ ৰাইজৰ মাজত জিলিকি থাকে তাৰে কামনা কৰিছোঁ। লগতে তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰি সকলোৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।